একচুৱেলি হয় আমি APGCL LTPSৰ মহাপ্ৰবন্ধকৰ কাৰ্যালয়ৰ সন্মুখত আমি পোনপ্ৰথমবাৰৰ বাবে আমাৰ 78গৰাকী অস্থায়ী ঠিকাভিত্তিক শ্ৰমিকে গণতান্ত্ৰিক মাধ্যমেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছোঁ। কাৰণ আজি 14-15 বছৰে এই উদ্যোগত কাম কৰি আমাৰ শ্ৰমিকসকলে ভৱিষ্যত নিধি, চিকিৎসা সেৱা তথা ন্যূনতম দৈনিক মজুৰি পৰাও আমি সম্পূৰ্ণকৈ আমি নাপাওঁ। বোৰ্ড কৰ্তৃপক্ষই আমি পাব লগা অন্যান্য সা সুবিধাসমূহৰ পৰাও আমাক বঞ্চিত কৰি ৰাখিছে, যিহেতু আমি ঠিকাভিত্তিক শ্ৰমিক। সেয়েহে সকলো ফালৰ পৰা শোষিত বঞ্চিত শ্ৰমিকসকলক ঠিকাদাৰৰ অধীনৰ পৰা আঁতৰাই ফিক্স পে প্ৰদান কৰি বোৰ্ডৰ নিজৰ অধীনলৈ নিবৰ কাৰণে এই প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আমি ইতিমধ্যে LTPSৰ মহাপ্ৰবন্ধক তথা ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ বহুবাৰ অনুনয় বিনয়েৰে আমি আবেদন কৰা হৈছিল। ইতিপূৰ্বে যোৱা ইংৰাজী 5/8/2024 তাৰিখে শ্ৰম বিষয়াৰ কাৰ্যালয়ত চালিচি বিষয়া ডক্টৰ ভৱজিৎ দলে মহোদয়ৰ তত্বাৱধানত মাইবেলা LTPS কৰ্তৃপক্ষ, গুৱাহাটী বিজুলী ভৱনৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ, ঠিকাভিত্তিক শ্ৰমিকসকলৰ মাজত ঔদ্যোগিক বিবাদ আইন 1947 চনৰ অধীনত দ্বিতীয়লানি আলোচনা অনুষ্ঠিত হৈছিল। চালিচি বিষয়ে দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰি LTPS মাইবেলাত নিয়োজিত হৈ থকা ঠিকাভিত্তিক শ্ৰমিকসকলকো পূৰ্বতে ফিক্স পে আওতালৈ অনা শ্ৰমিকসকলৰ বাবে 2/11/2023 তাৰিখে জাৰি কৰা নিৰ্দেশনা অনুসৰি এমাহৰ ভিতৰত ফিক্সেশ্যনৰ আওতালৈ আনিবৰ বাবে প্ৰয়োজনীয় সকলো কাৰ্যব্যৱস্থা ল'বলৈ APGCLৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক নিৰ্দেশ দিছিল। APGCLৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ আমাক আশ্বাস প্ৰদান কৰিছিল। কিন্তু অতি পৰিতাপৰ বিষয়, তেওঁলোকে এমাহ পাৰ হৈ যোৱা পাছতো বোৰ্ড কৰ্তৃপক্ষৰ পৰা কোনো সদুত্তৰ আমি নাপালোঁ আৰু সেয়েহে আমি অতিশয় চিন্তিত হৈ পৰিছোঁ। পূৰ্বতে স্থগিত ৰখা আমাৰ সেই প্ৰতিবাদী কাৰ্যসূচীসমূহ পুনৰ আজিৰ পৰা ৰূপায়ণ কৰিবলৈ আমি বাধ্য হৈছোঁ। যদি ইয়াৰ পাছতো আমাৰ কোনো সদুত্তৰ আমি বোৰ্ড কৰ্তৃপক্ষৰ পৰা আমি নাপাওঁ, তেতিয়া অহা 16 তাৰিখৰ পৰা আমি আমৰণ অন্বেষণৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ অনিৰ্দিষ্ট কাললৈ ৰূপায়ণ কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ।